এইবাৰ কিন্তু গৌৰৱ গগৈ ভয়ানক খং উঠিলে হয় গৌৰৱ গগৈ দিলে দুদান্ত ভাষণ এই ভাষণ শুনি উপস্থিত শ শ ৰাইজ হতবাক হিমন্ত বিশ্ব শৰ্মাকো দিলে বৰ ভয়ানক তুলাধনা যেহেতু নিৰ্বাচন সমাগত নিৰ্বাচনৰ আগমুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ইটোৰ পাছত সিটো আচলতে গৌৰৱৰ লৈ মেলি গৌৰৱ গগৈক লৈ আচলতে যি আচলতে এতিয়া উলিয়াই আছে ইটোৰ পিছত সিটো বিতৰ্ক গতিকে কি ক'লে গৌৰৱ গগৈ আপোনালোকে ভিডিঅ'টো ভাল ধৰণে প্ৰথম পৰা শেষলৈকে চাওক কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব যদিহে ভাল পায় আপোনালোকে কৰি দিব ভাল নাপালে নালাগে কৰিব আৰু ক'ৰ পৰা ভিডিঅ'বিলাক চাই আপোনালোকে কমেণ্টত জনাব আৰু এইটো আমাৰ গুডু ডাঙৰে হ'ল এয়া গাড়ীৰ ভিতৰত উঠি মানে ই মোবাইল চাই আছিলে ময়ো ভিডিঅ'টো বনালোঁ চাওক আপোনালোকে এটা গুৰুত্বপূৰ্ণ দিন অসমৰ ভিতৰত নিৰ্বাচনী বতৰ 12 মাহৰ পিছত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই নিৰ্বাচনলৈকে সকলোৱে বাট চাইছে কিয়নো আজি অসমৰ ৰাইজ শংকিত অসমৰ ৰাইজে আজি বুজি পাইছে যে কংগ্ৰেছে কিয় লোকতন্ত্ৰ ৰক্ষা কৰা সংবিধান ৰক্ষা কৰা আজি অনুষ্ঠান পাতিছে যেহেতু ৰাইজে নিজে বুজি পাইছে যে আজি অসমত আমি সংবিধান মানি চলা নাই আজি অসমত আমাৰ লোকতান্ত্ৰিক অধিকাৰ সুৰক্ষিত নহয় লোকতন্ত্ৰৰ ভিতৰত কি হয় লোকতন্ত্ৰৰ ভিতৰত ৰাইজৰ সিদ্ধান্ত ৰাইজৰ আশা ৰাইজৰ সপোন আমি ৰাইজক গুৰুত্ব দিয়া যায় মোক মনত পৰে যেতিয়া মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ চৰকাৰ আছিল সেই সময়ত আমাৰ উদ্দেশ্য আছিল যে লোকতন্ত্ৰ আমি কেনেদৰে আৰু বহলাই আমি ৰাইজক আৰু ক্ষমতা দিব পাৰোঁ সেয়া হৈছে লোকতন্ত্ৰৰ মূল উদ্দেশ্য যে ক্ষমতা কোনোবা এজন ব্যক্তিৰ ওচৰত নহয় ক্ষমতা সাধাৰণ মানুহৰ হাতত থাকিব লাগে আৰু সেইকাৰণে আমাৰ কংগ্ৰেছ চৰকাৰ দিনত আমি জোৰ দিছিলোঁ শিক্ষাৰ ওপৰত আমি জোৰ দিছিলোঁ স্বাস্থ্যৰ ওপৰত আমি জোৰ দিছিলোঁ গাঁৱৰ উন্নয়নৰ ওপৰত আমি জোৰ দিছিলোঁ যে পঞ্চায়তৰ নিৰ্বাচনৰ জৰিয়তে মহিলাসকলৰ হাত আৰু সবল হওক এয়া আছিল আমাৰ লোকৰ উদ্দেশ্য কিন্তু আজি আমি কি দেখা পাইছোঁ যে গোটেই উন্নয়ন আজি গুৱাহাটী কেন্দ্ৰিক গোটেই উন্নয়ন আজি ডাঙৰ ঠিকাদাৰ কেন্দ্ৰিক গাঁৱৰ ভিতৰত পাহাৰৰ অঞ্চলত জংঘলৰ কাষত আজি মানুহে চাফা খোৱা পানী পাবলৈও আজি অসুবিধা পাইছে যি বিজেপি চৰকাৰ 5 ট্ৰিলিয়ন ইকনমি কথা কয় আজি গুৱাহাটী মানুহক খোৱা পানী দিব পৰা নাই যি বিজেপি চৰকাৰ আজি ডিজিটেল ইণ্ডিয়াৰ কথা কয় আজি মানুহে আজি গম পাই গৈছে যে তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়ি থকা চৰকাৰী স্কুলত আজি তাতে ইলেক্ট্ৰিচিটি নাই আজি তেওঁলোকৰ গোটেই ধ্যান হৈ গৈছে যে আমি নিজৰ ভাইকৰ নামত কেনেদৰে ঠিকা দিব পাৰোঁ নিজৰ পৰিয়ালৰ নামত কেনেদৰে আমি মাটি কিনিব পাৰোঁ এজন শক্তিশালী উদ্যোগপতি আদানীক আমি কেনেদৰে সহায় কৰিব পাৰোঁ আমাৰ জনসাধাৰণে কৈ আছে যে মূল্যবৃদ্ধি ৰোধ কৰক যুৱকসকলক সংস্থাপন দিয়ক আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তা ঠিক কৰক এইখিনি কাম তেওঁলোকে কৰা নাই আজি তেওঁলোকৰ ভুল হৈছে ভাবিছে সদায় ক্ষমতা তেওঁলোকৰ ওচৰত থাকিব বুজি পোৱা নাই যে ক্ষমতা এটা চক্ৰ আৰু যদি তেওঁলোকে ৰাইজৰ হৈ কাম নকৰে এই যি ৰাইজে তেওঁলোকক আশীৰ্বাদ দিছে আগন্তুক দিনত তেওঁলোকৰ পৰা তেওঁৰ গাড়ী টানি লৈ যাব আৰু সেয়া হৈছে আমাৰ উদ্দেশ্য কংগ্ৰেছ দলৰ উদ্দেশ্য যে অসমৰ ভিতৰত এটা লোকতান্ত্ৰিক পৰিৱেশ থাকিব লাগে চৰকাৰ যাৰে হওক ক্ষমতা আমি আমাৰ ওচৰত থাকক বা নাথাকক কিন্তু ৰাইজৰ হাত শক্তিশালী হ'ব লাগে ৰাইজৰ নিজৰ কথা মুকলিকে ক'ব লাগে যদি ক'ৰবাত ভুল হৈছে তে ৰাইজৰ নিজৰ কথাখিনি কওক যদি চৰকাৰে কেলেংকাৰী কৰিছে যে ৰাইজৰ নিজৰ কথাখিনি কওক
কিন্তু আজিৰ তাৰিখত ৰাইজৰ নিজৰ মুখখন খুলিবলৈ নিদিয়ে। যদি কোনোবাই প্ৰতিবাদ কৰে, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰে, লোকতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰে, সেইজনকো জেললৈ পঠাই দিয়ে। হিংসা কৰা নাই, নিজৰ লোকতান্ত্ৰিক অধিকাৰ তেওঁলোকে ব্যৱহাৰ কৰিছে, কিন্তু তেওঁলোককো জেললৈ পঠাই দিব, কেছ লগাই দিব, পুলিচ পঠাই দিব। এনেকুৱা এটা অৱস্থা, যাৰ কাৰণে মানুহে আমাৰলৈ চাই আছে, কংগ্ৰেছ দললৈ চাই আছে। আজিৰ তাৰিখত যদি অসমৰ ভিতৰত আমি লোকতান্ত্ৰিক আমি পৰম্পৰা ৰাখিব বিচাৰো, আমাৰ সন্মুখত এটাহে বিকল্প, ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আমি বিজেপি চৰকাৰক বুজাই দিবলৈ বিচাৰো যে তোমালোকৰ ওচৰত পুলিচ, CBI, ইনকাম টেক্স থাকিব পাৰে, কিন্তু বাস্তৱ শক্তি তোমালোকৰ লগত নাই, বাস্তৱ শক্তি জনসাধাৰণৰ লগত আছে। আৰু সেই একে কথা আমি ৰাইজক মনত পেলাবলৈ বিচাৰো, সেই একে কথা আমি অসমৰ জনসাধাৰণক মনত পেলাবলৈ বিচাৰো যে আপোনালোকে নাভাবিব যে বিজেপি চৰকাৰ যথেষ্ট শক্তিশালী। কোনো শক্তি নাই, শক্তি আছে আপোনালোকৰ হাতত। আপোনালোকৰ এটা আঙুলি আপোনালোকৰ ভৱিষ্যত নিৰ্ধাৰিত কৰে। আপোনালোকৰ এটা আঙুলি মুখ্যমন্ত্ৰী চকীতকৈ বেছি শক্তিশালী। এইখিনি কথা মনত ৰাখক। আৰু এয়া হৈছে আমাৰ কৰ্তব্য যে জনসাধাৰণৰ শক্তি জনসাধাৰণক মনত পেলাব লাগিব, যাৰ ফলত আমি গাঁৱে ভূঞে যাব লাগিব, যাৰ ফলত আমি অঞ্চলে অঞ্চলে আমি মিটিং কৰিব লাগিব, নতুন মানুহক যোগ কৰিব লাগিব, মানুহক বুজাব লাগিব যে আইনী ব্যৱস্থা আছে, ৰাজনৈতিক ব্যৱস্থা আছে, লোকতান্ত্ৰিক আপোনালোকৰ অধিকাৰ। যে যদি ক'ৰবাত ভাল কাম হৈছে, ভাল কাম হোৱাটো প্ৰশংসা কৰক, কিন্তু যদি ক'ৰবাত ভুল হৈছে তেতিয়া ভুল আঙুলিয়া দিয়াটো আপোনালোকৰ অধিকাৰ। আজি বৰ্তমান বিজেপি চৰকাৰৰ 10 বছৰ সম্পূৰ্ণ হ'ল, ৰাজ্যত থকা বিজেপি চৰকাৰ 10 বছৰ সম্পূৰ্ণ হ'ল। 10 বছৰত কি কাম কৰিলে তাৰ হিচাপ আমাক ল'ব, হিচাপ আমাক লাগিব। যেতিয়া প্ৰয়াত তৰুণ গগৈদেৱৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আছিল, তেতিয়া 10 বছৰৰ ভিতৰত কিমান কাম হৈছে মনত পেলাওক। অসমত শান্তি পৰিস্থিতি ঘূৰি আহিলে, সন্ধিয়া ভাগত মানুহবোৰ ওলাই যাবলৈ সুবিধা পালে, চৰকাৰী কৰ্মচাৰীসকলে দৰমহা পালে, শিক্ষকসকলৰ অৱস্থা ভাললৈ গ'ল, গুৱাহাটী কিমান সলনি হ'ল। এয়া আছিলে কংগ্ৰেছ চৰকাৰৰ 10 বছৰৰ হিচাপ। তেওঁলোকে কি কৰিছে? আজি পঞ্চায়ত নিৰ্বাচন পাতিবলৈ তেওঁলোকৰ সুবিধা পোৱা নাই, মানুহক দৰমহা দিবলৈ সুবিধা পোৱা নাই, ঠিকাদাৰৰ অৱস্থা নাই, গাঁৱৰ ৰাস্তাৰ ওপৰত ডাম্পাৰ চলাই আজি গাঁৱৰ ৰাস্তাও আজি অৱস্থা নাই। এয়া হৈছে তেওঁলোকৰ হিচাপ। হিচাপ দিবলৈ বিচৰা নাই, সেইকাৰণে মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। অপপ্ৰচাৰ, মিছা কথা, ভয় আৰু ভাবুকি, এয়া হ'ল বিজেপি দলৰ অস্ত্ৰ। ভয়, ভাবুকি, অপপ্ৰচাৰ। আপোনালোকে ভাবি চাওক, কোনো শক্তিশালী মানুহ, কোনো স্বাভিমান থকা মানুহ ভয়, ভাবুকি আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ নহয়। এজন দুৰ্বল ব্যক্তিহে ভয়, ভাবুকি আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ। যদি সাহস আছে এতিয়া সত্যৰ কথা কওক, আৰু যদি দুৰ্বল হয় এতিয়া ভয়, ভাবুকি, অপপ্ৰচাৰ চলাই থাকে। 10 বছৰ হৈ গ'ল এইখন চৰকাৰ, 10 বছৰত কেন্দ্ৰটো তেওঁলোকৰ চৰকাৰ, কামৰ একো পৰিণাম দেখাব পৰা নাই। এতিয়া ভয়, ভাবুকি, অপপ্ৰচাৰ তেওঁলোকৰ বাবে তেওঁলোকৰ লাখুটি হৈ গৈছে। লাখুটিৰ দৰে ভয় আৰু অপপ্ৰচাৰক ব্যৱহাৰ কৰিছে। কিন্তু আমি মহাত্মা গান্ধীৰ আদৰ্শৰে সেই মহাত্মা গান্ধী সেই লাঠি লৈ আমি আগবাঢ়ি যামগৈ। আমি সেই মহাত্মা গান্ধীৰ লাঠি লৈ আমাৰ অসমৰ জনসাধাৰণৰ সাংবিধানিক অধিকাৰ ওপৰত আমি পহৰা দিম। আমাৰ সংবিধানত কি লিখা আছে যে আমি সকলোৱে হলো সমান নাগৰিক,
আমাৰ মাজত কোনো প্ৰথম শ্ৰেণীৰ নাগৰিক নাই, দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই। আইনৰ সন্মুখত আমাৰ লোকৰ সমান অধিকাৰ। সেই পৰম্পৰা, সেই আদৰ্শ, এয়া হৈছে ভাৰতৰ সংস্কৃতিৰ মূল শক্তি। এয়া হৈছে আমাৰ মূল শক্তি। ইমান বছৰৰ পৰা, প্ৰায় আজিৰ পৰা ৫,০০০ বছৰ আগলৈকে যদি যাওক, ভাৰত সদায় এটা ধনী শক্তিশালী দেশ কিয় আছিল? যিহেতু ভাৰতীয় পৰম্পৰাত আমাৰ মিলনৰ কথা লিখা আছে, সম্প্ৰীতিৰ কথা আমাৰ পৰম্পৰাত লিখা আছে। যেতিয়ালৈকে ভাৰতৰ ভিতৰত মিলন আৰু সম্প্ৰীতিৰ পৰম্পৰা আমি ধৰি ৰাখিব পাৰিম, ভাৰত সদায় শক্তিশালী হৈ থাকিব। যিদিনা আমি মিলনৰ সম্প্ৰীতি, আমি এই সম্পদটো আমি যিদিনা আমি হেৰাই পেলাওঁ, ভাৰত দুৰ্বল হৈ যাব। সেইকাৰণে যিসকলৰ নেশ্যনেল ছিকিউৰিটিৰ কথা কয়, ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা কয়, তেওঁলোকক প্ৰশ্ন কৰক যে মণিপুৰত তেওঁলোকে ৰাষ্ট্ৰক কেনেকৈ সুৰক্ষিত ৰাখিলে। মণিপুৰত আজি দুভাগ হৈ গ'ল, সমাজৰ মাজত সংঘাত হৈ গ'ল। তুমি মণিপুৰক একত্ৰিত ৰাখিব পৰা নাই, এতিয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত তোমালোকে প্ৰশ্ন কৰিবলৈ বিচাৰা। এয়া হৈছে পাৰ্থক্য, যে আমি শান্তি আৰু সম্প্ৰীতিৰ কাৰণে আমি ক্ষমতা এৰিব পাৰোঁ। এয়া হৈছে কংগ্ৰেছ। আৰু তেওঁলোকে হৈছে যে ক্ষমতাৰ কাৰণে তেওঁলোকে অশান্তি সৃষ্টি কৰিব পাৰে। ক্ষমতা কেন্দ্ৰিক ৰাজনীতি লৈ যদি সমাজৰ মাজত বিভাজন হওক, সংঘাত হওক, হিংসা হওক, তেওঁলোকৰ কোনো চিন্তা নাই। আৰু আমাৰ হৈছে যে ক্ষমতা আমাৰ লগত থাকক বা নাথাকক, সমাজৰ মাজত আমি সদায় একতা, আমি এই পৰম্পৰাটো ধৰি ৰাখিব লাগিব। আৰু সেইকাৰণে আজিৰ তাৰিখত আমি সকলোৱে একগোট হ'ব লাগিব। আমাৰ দল, বিভিন্ন দল, যুৱকসকল, খেতিয়কসকল, শিল্পীসকল, শিপিনীসকল, আমি সকলোৱে একগোট হ'ব লাগিব। আমি বাস্তৱভাৱে যদি আমি একগোট হওঁ, তো কোনো শক্তি আমাক পৰাজয় কৰিব নোৱাৰে, কোনো শক্তি আমাক পৰাজিত কৰিব নোৱাৰে। আজি সেই আমাৰ যে শক্তি বৃদ্ধি পাইছে, যোৱা লোকসভা নিৰ্বাচনৰ পৰা যোৰহাট, ধুবুৰী আৰু নগাঁও জিকাৰ পিছত যেতিয়া আমাৰ শক্তি বৃদ্ধি পাইছে, এতিয়া লাহে লাহে বিজেপি শিবিৰৰ ভিতৰত ভূমিকম্পন সৃষ্টি হৈছে। গম পাই গৈছে যে মাত্ৰ 12 মাহৰ কাৰণে তেওঁলোকৰ চৰকাৰ, 12 মাহৰ পিছত মডেল কোড লাগি যাব, গোটেই ক্ষমতা তেওঁলোকৰ হাতৰ পৰা গুচি যাব। আৰু সেইকাৰণে এই 12 মাহৰ ভিতৰত যিমান পইচা লুটিব পাৰে তেওঁলোকে বিচাৰি আছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ মনটো অলপ বেয়া, মুখ্যমন্ত্ৰীৰ মনটো অলপ অস্থিৰ। অস্থিৰ হোৱাৰ কাৰণ কিয়? কি অসমত তেওঁৰ চৰকাৰে অবৈধ কয়লা খনন বন্ধ কৰিবলৈ হ'ল। যেতিয়া অবৈধ কয়লা খনন বন্ধ কৰা গ'ল, কয়লা খননৰ পইচা বিজেপি যোৱা সেই ৰাস্তাটো বন্ধ হৈ গ'ল, মুখ্যমন্ত্ৰীৰ মনটো অস্থিৰ হৈ গৈছে। ভাল পোৱা নাই। হাজাৰ হাজাৰ কোটি টকা যে ইনকাম আগতে বিজেপি দললৈ আহি আছিলে, সেই কোটি টকা লৈ যে তেওঁলোকে ঝাৰখণ্ডত গৈ ব্যৱহাৰ কৰে, ডাঙৰ ডাঙৰ তেওঁলোকৰ 5 ষ্টাৰ অফিচ বনায়, এতিয়া সেই ইনকামটো নাই, মনটো অস্থিৰ। লগে লগে ইহঁতৰ নিজৰ দলৰ ভিতৰতো কিছু সাংগঠনিক শীতল যুদ্ধ চলি আছে, তাৰ বাবেও মন অস্থিৰ। আৰু এই তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ চকী মাত্ৰ 12 মাহৰ কাৰণে আছে, 12 মাহ পিছত তেওঁলোকৰ চকী যাব, সেইটো খটাং তেওঁলোকে জানে, তাৰ বাবে তেওঁ মনৰ অস্থিৰ হৈ আছে। যাৰ ফলত আজি খুব ফেচবুক টুইটাৰ চাই আছে, ফেচবুক টুইটাৰ, ফেচবুক টুইটাৰ, ফেচবুক টুইটাৰ। ভাল, ফেচবুক টুইটাৰ কৰিছে, ভাল, মই ভাল পাইছোঁ। বিদেশ নীতিৰ ওপৰত নিজৰ জ্ঞান বৃদ্ধি কৰিছে, মই ভাল পাইছোঁ। সাংসদজনৰ নীতি নিয়ম কি আধা জানিলেও তেওঁলোকে চেষ্টা কৰিছে জানিবলৈ, মই ভাল পাইছোঁ। কিন্তু এতিয়া গোটেই বিজেপি ইক'চিষ্টেম এতিয়া মোক টাৰ্গেট কৰিবলৈ বিচাৰিছে। মই খুব বিনম্ৰভাৱে মই তেওঁলোকক জনাবলৈ বিচাৰিছোঁ যে যদি গোটেই বিজেপি ইক'চিষ্টেম
এক গোট হলে মোক যদি টাৰ্গেট কৰি মোক ভাবে যে মই দল সলাই ল'ম, মই বহি যাম, মই পিছুৱাই যাম, মই তেওঁলোকক ক'বলৈ বিচাৰো মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান, মই আগবাঢ়ি যামগৈ। তেওঁলোকে যিমানে ফেচবুক টুইটাৰ লয়, অপপ্ৰচাৰৰ ভাবুকি লাখুটি লয়, যিমানে তেওঁলোকে চিঞৰ বাখৰ কৰক, গৌৰৱ গগৈ ভয় নকৰে, মই আগবাঢ়ি যাম। আৰু সেইকাৰণে মই দলৰ সতীৰ্থসকলক ক'বলৈ বিচাৰো, এইখিনি যুঁজ, এই যুঁজত আমি আগবাঢ়ি যাম, কিন্তু আমাৰ মূল উদ্দেশ্য হৈছে যে আমি ৰাইজৰ হৈ মাত মাতিব লাগিব। আমি অসমৰ জনসাধাৰণৰ অন্তিম আশা, আৰু অহা বিধানসভা নিৰ্বাচন অসমৰ জনসাধাৰণৰ বাবে তেওঁলোকৰ লাইফলাইন, আৰু কংগ্ৰেছ দল হৈছে অসমৰ দুখীয়া জনসাধাৰণৰ হেল্পলাইন। আমি হৈছো কংগ্ৰেছ দল অসমৰ জনসাধাৰণৰ হেল্পলাইন। সেইকাৰণে আমি জনসাধাৰণৰ হৈ মাত মাতিব লাগে। সেইখিনি কথা আমি পাহৰি যাব নালাগে। শিক্ষা ক্ষেত্ৰত কি সমস্যা, স্বাস্থ্য ক্ষেত্ৰত কি সমস্যা, খোৱাপানী ক্ষেত্ৰত কি সমস্যা, কেলেংকাৰী কেনেদৰে চলি আছে, এয়া হৈছে আমাৰ লোকৰ অধিকাৰ, যে আমি তেওঁলোকৰ হৈ আমি মাত মাতি যাম। সেইকাৰণে মই আশা কৰো যে অসমৰ জনসাধাৰণে এই মুহূৰ্তত আমাক আশীৰ্বাদ প্ৰদান কৰিব, আমাক পৰামৰ্শ দিব, আৰু মই স্বাগতম জনাইছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই চেগতে অসমৰ জনসাধাৰণে আমাক মৰম কৰিছে। এই যোৱা কিছু দিনৰ পৰা অসমৰ জনসাধাৰণৰ পৰা আমি যথেষ্ট সমৰ্থন পাইছো। সেইটো এটা প্ৰমাণ যে বিজেপিয়ে যিমানে কংগ্ৰেছক টাৰ্গেট কৰিব, কংগ্ৰেছ সমান শক্তিশালী হৈ যাব। মই আশা কৰো যে 12 মাহ দিনে ৰাতি আমি কষ্ট কৰিবলৈ প্ৰস্তুত হৈ থাকিব লাগিব। বহুতে চকু পঞ্চায়ত নিৰ্বাচনৰ ফালে দিছে, কিন্তু বৰ্তমান চৰকাৰৰ চকু পঞ্চায়ত লোকে নহয়, নিজৰ চকী লোকে। দিল্লীত এই শীষমহল যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী ঘৰলৈ বহুত ৰাজনীতি কৰিলে, একো নহয় এই অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ ঘৰ। দিছপুৰত আহি মন্ত্ৰীসকলৰ ঘৰ চাওক, শীষমহলকে ডাঙৰ ঘৰ দিল্লী, আমাৰ এই দিল্লীতকে বেছি দিছপুৰত দেখা পাব। এবাৰ যদি কেমেৰা যিদৰে ভিডিঅ' তেওঁলোকে আমাৰ অৰবিন্দ কেজৰিৱালৰ ঘৰৰ সন্মুখত লৈ গৈ প্ৰচাৰ কৰিছে, এবাৰ সেই একে কেমেৰা অলপ ৰিজৰ্টৰ ভিতৰত সোমাই দিয়ে, অলপ ঘৰৰ ভিতৰত সোমাই দিয়ে, অলপ মন্ত্ৰীৰ বাংলৰ ভিতৰত সোমাই দিয়ে, গম পাব অৰবিন্দ কেজৰিৱালতকৈ দুগুণ বেছি খৰচ অসমৰ বিজেপি চৰকাৰৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কৰিছে। এতিয়া সেই কেমেৰা দেখুওৱা সাহস আছেনে নাই আমি জানিবলৈ বিচাৰো। তো বহুতখিনি কথা আমি পাতিবলগীয়া আছে। মই আজিৰ তাৰিখত মই মাত্ৰ আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে যিদৰে বৰ্তমান চৰকাৰৰ চকু অহা বিধানসভা নিৰ্বাচনলৈকে আজি তেওঁলোকে কেন্দ্ৰিক কৰি তেওঁলোকে কামখিনি কৰিছে, আমি একে মনোভাৱ লৈ আমি কাম কৰিব লাগিব। আৰু অসমৰ জনসাধাৰণৰ আশীৰ্বাদ আমাৰ লগত আছে। অসমৰ জনসাধাৰণৰ আজি বিবেক শক্তি আৰু অসমৰ জনসাধাৰণৰ মৰম আজি চাই আমি গম পাই গৈছো যে যদি আমি আজিৰ পৰাই ভালদৰে কাম কৰিম, তেতিয়া নিশ্চয় ভৱিষ্যত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈ আছে। এইখিনি কথা কৈ মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আয়ক।